Good morning guys, welcome back to my channel. So আজি আমাৰ ক'ব গ'লে আজি আমাৰ 5th ডে হ'ব। আমি 4th এদিন মানে মানালীত আমাৰ ৰেষ্ট কৰিলোঁ। তো আজি আমি গৈ আছোঁ মানালী টু লে। টাইম ইজ এৰাউণ্ড আপোনালোকৰ 6 হ'ব আৰু মৰ্ণিং। চ' 10 to 11 hours এনেকুৱা দেখাইছে। চব ঠিকে থাকিলে ৰাস্তাত যদি জাম চাম নালাগে 12 hours ভিতৰত পাই যাব লাগে। গাড়ীত চব অকণ পেকিং কৰিলোঁ, চব ৰেডি কৰিছোঁ। ইয়াতে আমি আছিলোঁ এইখনত। আজি ফ্ৰম মানালী টু লে ষ্টাৰ্ট হ'ব ট্ৰিপ। আমাৰ জাৰ্ণি কণ্টিনিউ হৈ গৈছে। আপোনালোকৰ 4:35 এনেকুৱাত এলাইভেল দেখাই আছে ইভিনিং। আৰু পাহাৰত গুগল মেপ যি দেখায় আৰু সেইটো নহয়তো, আৰু য'ত ত'ত জাম লাগি যায়। আজি আমাৰ ৰুটটো থাকিব আগতে মানে ৰোহটাং পাছ হৈ পেলাই যায়। আজিকালি যিহেতু অটল টানেলটো খুলি গৈছে, চ' সেইটো কাৰণে আমি ৰোহটাং পাছ হৈ পেলাই নাযাওঁ। সেইপিনেও যাব পাৰোঁ ইচ্ছা কৰিলে, কিন্তু টাইম বেছি লৈ ল'ব। সেইটো কাৰণে আমি অটল টানেল হৈ পেলাই আপোনালোকৰ ডাৰচা হৈ পেলাই বাৰালাচা হৈ পেলাই গাটালোপ হৈ লে যাম। মই দেখাই গৈ থাকিম। বাৰালাচা এটা ফেমাছ পাছ হয়। আপোনাৰ গাটালোপটো চবতকৈ ডেঞ্জাৰ বুলি কোৱা হয়। 21টা বেণ্ড থাকে। অটল টানেল আমি পাই গৈছোঁ। অটল টানেল শুনি আছিলোঁ, আহিম বুলি ভাবি আছিলোঁ, আহি গ'লোঁ আজি। নাকি অংশমান এক্সাইটেড না? এক্সাইটেড বলে। আপোনালোকৰ 7 কিলোমিটাৰ হয় টানেলটো, লংগেষ্ট টানেল ইন ইণ্ডিয়া। চ' অটল টানেল আমি চাউথ পৰ্টেলৰ পৰা নৰ্থ পৰ্টেল মানে ওৱান এণ্ডৰ পৰা ওৱান এণ্ড ক্ৰছ কৰিলোঁ। এতিয়া আমি এইপিনে আৰু ওলাই যাম। চ' এইটো বনোৱাৰ পিছত বোলে বহুতখিনি ৰোড কানেক্টিভিটি মানে বহুত শ্বৰ্ট হৈ গ'ল। 7 কিলোমিটাৰ্ছৰ টানেল হয়, মোটামুটি ভাল টানেল। লগালগ আমি উইদিন 6 minutes to 8 minutes আমি পাৰ কৰি গৈছোঁ, ক্ৰছ কৰি গৈছোঁ। তো আমি জিস্পা পাই গৈছোঁ। স্পিতি ৰাস্তাটো আমি পাৰ কৰি তাৰপিছত আমি মানে স্পিতি বেলেগ জেগাত যায়, চন্দ্ৰতাল স্পিতি। আমি এতিয়া জিস্পা ক্ৰছ কৰি অলপ আগত গৈ আমি ডাৰচা পাম। ডাৰচাৰ পৰা আমি এটা চাইডে গোমৰঞ্জন যাব, গোমৰঞ্জন জান্সকাৰ হৈ পেলাই যায় লে, আৰু আমি যাম বাৰালাচা হৈ গাটালোপছ হৈ বাৰালাচা হৈ পেলাই যাম। বাৰালাচা পাছ হৈ দুটা ৰাস্তা আছে তাৰ ডাৰচাৰ পৰা। আমি এতিয়া ডাৰচা আহি পাইছোঁ। ইপিনে ষ্ট্ৰেইট গ'লে আপোনালোকৰ শৃংখলা পদুম আৰু গোমৰঞ্জন যোনটো মানে মাউণ্টেইন মানে গড বুলি কয়, পাহাৰটো এইপিনে আছে। কিন্তু এইপিনেদি আমি নাযাওঁ। এইপিনে গ'লে মানে নিয়াৰ এবাউট 150 কিলোমিটাৰ একো মানুহ নাথাকে আৰু নেটৱৰ্ক নাথাকে। কিবা যদি গাড়ী বেয়া চেয়াও হয় আপোনালোকৰ মানে একো গম নাপাম তাতে, মানে হেৰি একো নেটৱৰ্কৰ ইছ্যু আছে। চ' সেইটো কাৰণে এইপিনে নাযাওঁ। আমি এইপিনে হৈ পেলাই এই ৰাস্তাটোতে হৈ যাম, বাৰালাচা হৈ পেলাই গাটালোপছ হৈ পেলাই ওলাই যাম। খুলে খুলে খুলে
এট লাষ্ট মোৰ ড্ৰিম এটা ফুলফিল হৈ গ'ল, লাডাখ আহিব নেকি অংশমান? বহুত বছৰৰ সপোন পূৰা হৈছে। বহুত বছৰৰ সপোন ন? 2 বছৰৰ পৰা প্লেনিং কৰি কৰি এবাৰ কেঞ্চেল হৈছে আগত, তাৰপিছত আকৌ 1.5 বছৰৰ পৰা প্লেনিং কৰি কৰি এইবাৰো কেঞ্চেল হোৱা নিচিনা হৈছিলে, কিন্তু আমি এট লাষ্ট দুজনে বহুত সাহস কৰি পেলাই আহিছোঁ অসমৰ পৰা। Wow, look at that mountain. What a beauty. Look at the valley. এইটো আমি চাৰ্চো পোৱা নাই, ইয়াতে মানুহবিলাকে চাওক এনেই অলপ বৰফত চব গলি গ'ল, বৰফ জেগাৰ খেলি আছে ইয়াতে। বাৰালাচা পাছ পাৰ হ'লোঁ, পাৰ হৈ এতিয়া গৈ আছোঁ এতিয়া গাটালুপ পাম। Look at this beautiful valley. How beautiful it is. So bikers বিলাকো গৈ আছে। Road conditions are good, very good. Till now road conditions are very good. ব্ৰেকফাষ্ট বহুত আৰ্লি মৰ্ণিং কৰিছোঁ কাৰণে ইয়াতে মই অলপ এই খালোঁ মেগী, এই দাল চাউল খালে। সৰু সৰু হোটেল টাইপ আছে বাৰালাচা পাৰ হৈ। ৱেলকাম টু লাডাখ। স্নো লিঅ'পাৰ্ড ইয়াতে থাকে, যদি লাক থাকে দেখিও যাব, মানে ওলাই বুলি কৈছে। পাহাৰৰ কিনাৰে কিনাৰে ক'ৰবাত থাকে, আৰু ওপৰত গ'লে এইপিনে পাবলৈ চান্স থাকে। নুব্ৰা ভেলি এইবিলাক ইণ্টেৰিয়ৰ জেগাবিলাকত পাম, ইয়াতে ইমান নাথাকে বোলে। অলপ চাওঁ, যদি লাক থাকে দেখা পাম। আপোনালোকক বস্তু এটা দেখাই দিওঁ। এইবিলাক যোনবিলাক দেখিছে, এইবিলাক আপোনালোকৰ বোলে ফচিল এইবিলাক আগতে লাডাখখন কয়, আগতে বোলে গোটেই এৰিয়াটো ৰিজনটো সাগৰৰ তলত আছিলে। এইবিলাক ইয়াতে অলপ এতিয়ালৈকে মোটামুটি ঠিকে আছে ৰাস্তা। এতিয়া কিলোমিটাৰ কিমান আছে ইয়াতে নেটৱৰ্ক একো নাই, একো চাব পৰা নাই। আৰু গাটালুপ পাব, আৰু তাতে আগত সোধোতে এতিয়া মোটামুটি আপোনালোকৰ ইয়াৰ পৰা গেছ কৰিলে হ'ব 15 কিলোমিটাৰছমান থাকিব লাগে। অলপ অফ ৰোডিং আহি গৈছে, এইটো কৈছে অলপ বেয়া পেটছ আহিব আগত, ভালো পাব, কিন্তু ভালেই এতিয়ালৈকে পাই আছোঁ। এইখিনিয়ে অলপ বেয়া পাইছোঁ। এখন ফেমাছ বাছ, হিমাচলৰ বাছ, HRTC হিম বাছ বুলি কয়। বৰফত পৰক যি পৰক এখন চলিবই ইয়াতে। এতিয়াহে অলপ মানে থ্ৰিলিং, মানে এডভেঞ্চাৰাছ ৰাস্তা অলপ আহিছে। ৰাস্তাটো সৰু হৈ গ'ল আগতকৈ বহুত। তলত একোৱে নাই আৰু এটা চাইডে। আমি এতিয়া ফেমাছ আপোনালোকৰ গাটালুপ পাইছোঁ।
গাটালুপ মানে আপোনালোকৰ এইটো বেণ্ড ফেমাছ হয়, আপোনালোকে নেটত গুগলত মানে চাৰ্চ কৰিলে চাব। এইটো মানে ইয়াতে লাডাখত আছে 21টা বেণ্ড আছে। আৰু ইয়াতে মানে অলপ আগত ওপৰত আমি পাম পানী দি যাব লাগিব এটা জেগাত। চ' ইয়াতে কয় যে এটা মানে আছে, এটা মানে ড্ৰাইভাৰ ফচি গৈছিলে বহুত আগতে আৰু তাৰপিছত যদি আমি মানে পানীটো দি নাযাওঁ, তাৰপিছত মানে এজন মানে ড্ৰাইভাৰটো গ'ল এজন আনিব গ'ল পানী, তাৰপিছত ইজন আপোনালোকৰ তাতে থাকি গ'ল ওপৰত। মানে এইটো বহুত হাইটটো অকণমান অক্সিজেনৰ আমাৰ প্ৰব্লেম হৈছে অলৰেডি আপোনালোকৰ। তাৰপিছত সি মানে পানীটো আনালৈকে মানে হিজ ডেড দেয়াৰ, মানে মৰি থাকিলে। তাৰপিছত আপোনালোকৰ সি পানী বিচাৰে বোলে, দিনত হওক ৰাতি হওক সি পানী বিচাৰে ৰাতি। চ' এতিয়া সেইটো কাৰণে আমি ওপৰত এটা জেগা পাম, তাতে ৰখাই পেলাই চবেই বটলবিলাক পেলাই মানে তাতে দি পেলাই থৈ যায়, কিন্তু আমি বটল নিদিওঁ, পানী দিলেও হয়। ইমান মানে বেছি ইয়াতে বটল পেলোৱাটো এইটো এটা বেয়া কথা, মানে পানী বটল পেলাই যিয়ে নহওক আৰু আমি অলপ পানী দি পেলাই এনেই এবাৰ কৰি পেলাই গুচি যাম আৰু তাৰ পৰা। যোনটো 21টা বেণ্ড কৈছিলোঁ, বেণ্ডবিলাক মানে অকণমান দূৰে আছেতো, আপোনালোক ইমান মানে লম্বা হৈ যায় ভিডিঅ'বিলাক। ইয়াতে চাব, গুগল মেপত আপোনালোকৰ বেণ্ডকেইটা দেখাই দিছোঁ। এইকেইটা বেণ্ড আমি যাম। এইটো আৰু এটা বেণ্ড পাইছোঁ, এটা বেণ্ড দেখাওঁ আপোনালোকক। মোৰ চলাবলৈ মানে প্লাগ ইন কৰিবলৈ দিগদাৰ হয়। আৰু এটা দেখাই দিম, আৰু এখন হাতেদি মানে দিগদাৰ। গাড়ীবিলাকো আহি থাকে, পিনৰ পৰা বাইকাৰ্ছবিলাক আহি থাকে। চ' আমি আহি পাইছোঁ এটা গাটালুপছৰ। ইয়াতে আপোনালোকৰ বটলবিলাক পায়, ইয়াতে মন্দিৰ টাইপ এটা বনাই থৈছে। আমি বটল নেপেলাওঁ, এনেকৈ বটল পেলোৱাটো মোৰ মতে একো মানে ভেলিড ৰিজন নহয় এইটো। আমি ইয়াতে অলপ পানী পেলাই কৰি দিলে হ'ল, নিয়মটো কৰিলে হ'ল। এডভেঞ্চাৰ টাইপ অলপ হৈছে, ৰাস্তা খালি বেয়া, বাকী ভিউ চালিয়া মাষ্ট ভিউ, মাষ্ট লাজবাব একদম। খালি ৰাস্তাটো বেয়া। এতিয়া যদি 200 কিলোমিটাৰ এনেকুৱা ৰাস্তা হয় আৰু হৈছে আৰু। গাইজ ভিউটো চাওক, ভিউ হেভেন। এই চিনটো চাওঁ না, চিনেৰীটো চাওঁ না, কি ধুনীয়া মাউণ্টেইনটো চাওঁ না, চাওক কি ধুনীয়া। ইয়াতে আমি আকৌ এবাৰ লাঞ্চ কৰিব সোমালোঁ। এবাৰ মই কিবা চব্জি ৰাইচ এনেকৈ আছে, চব্জি ৰাইচ খাম। এবাৰ অংশমানে খালে ম'ম' খাই দিলে, ৰাইচ খাই ল'লে আগত খাব মন নাই বোলে। এইটো দেখিছে কেনেকুৱা টাইপৰ বনাইছে, বহুত ঠাণ্ডা ইয়াতে, এনি টাইম বৰফ। সেইটো কাৰণে এনেকুৱা ইহঁতি মানে মেক্সিফ টাইপ এইবিলাক বনায়, এইবিলাক বস্তু। এতিয়া বোলে আকৌ ঠাণ্ডা পৰিলে, এতিয়া গৰম দিন আহিছে যে এতিয়া বহাইছে, আকৌ বোলে ঠাণ্ডা দিনত গুচি যায় এইবিলাক। আমি লাঞ্চ চাঞ্চ কৰি ওলালোঁ আকৌ। এতিয়া আৰু ইমান দূৰ নাই বোলে, টাইম হৈ গ'ল 3:10। 3 ঘণ্টা 4 ঘণ্টাৰ ভিতৰত পাই যাব লাগে বুলি কৈছে। ৰাস্তা এতিয়াতো মোটামুটি ভালেই, এইখিনি দেখা যাওক কেইটা বজাত পায়। ৰাস্তা মোটামুটি আপোনালোকক দেখালৈ আৰু কিমানখিনি। যদি কিবা স্পেচিয়েল যদি বস্তু দেখাও পাওঁ তেতিয়াহ'লে দেখাম, নাইবালে একদম লেহ আৰু লেহ আৰু 1.5 ঘণ্টামানত পাব লাগে। একদম উপচি নে কি জেগাটাত সোমাইছোঁ, উপচিৰ পিছত আমি এতিয়া লেহে পাম আৰু ডাইৰেক্ট।
তলত নামি আহিলোঁ আৰু কিন্তু লেহত আপোনাৰ ইণ্টাৰেষ্টিং কথা ইয়াতে আপোনাৰ গৰম গাড়ীত মোৰ টেম্পাৰেচাৰ দেখাই আছে বাহিৰত 29-30 এনেকুৱা টেম্পাৰেচাৰ মই ভাবিছিলোঁ বহুত ঠাণ্ডা হ'ব এতিয়া লেহত চাওঁ দেখা যাওক কি হয় দেখা পাইছেনে নাই নাজানো ইয়াতে লেহ 20 কিলোমিটাৰ খাৰডুংলা দেখাইছে তোমাৰ কি ৰ'দ দিছে লেহ সোমাই গৈছোঁ এখন আহিছে লেহ চিটি সৰু চিটি বেছি ডাঙৰ নহয় এখন সৰু চিটিখন এতিয়া হোটেল আহি পাই গ'লোঁ লেহত চেক ইন কৰি আছোঁ একদম গাড়ী চলাইছিলোঁ অৱস্থা বেয়া হৈ গৈছে এই ফৰ্মেলিটিজবিলাক কৰি আছে অংশুমানে